জয় হিন্দ, নমস্কাৰ। আজি ভিডিঅ'টো বনালোঁ বিশেষকৈ যিহেতু আমাৰ অসম এটা কৃষি ভিত্তিক ৰাজ্য। তো খেতিয়কসকলৰ বাবে এটা মই ভিডিঅ' বনালোঁ। এতিয়া আপোনালোকে ক'ব আপোনাৰ কি হ'ল। মই এজন খেতিয়ক মানুহৰ ল'ৰা, সেইকাৰণে কৈ আছোঁ। লগভগ ভাৰতৰ লগভগ ৰাজ্যত ঘূৰিব সময় পাওঁ। ঘূৰিব মানে কি ডিউটি অৱস্থাত, ডিউটি যোৱাৰ কাৰণে। এতিয়াই ধৰ 1-1.5 বছৰ আগত ছত্তীশগড়ত ডিউটি আছিলোঁ। তাত দেখা পাওঁ সেইটো সময়ত ছত্তীশগড়ত ধানৰ মূল্য 3200 টকা কুইণ্টেল। মানে সিহঁতৰ মানে কি মূল্যটো মানে ফিক্স হৈ যায়, মাৰ্কেটত ফিক্স হৈ যায় কি এইটো বছৰত ধানৰ মূল্যটো নিৰ্ধাৰণ হৈ যায়, নিৰ্দিষ্ট সেটি মূল্য পাই যায় কি ধানৰ মূল্য এইটো দামত চলিব এইবাৰ। সিহঁতে ভাল প্ৰফিট পায়। ভাৰতৰ ৰাজ্যটো আমাৰ অসমত কেনেকৈ কোনো নিৰ্দিষ্ট মূল্য কিয় নাপায় খেতিয়কসকলে? এতিয়া ছত্তীশগড়ত যদি 3200 কুইণ্টেল হয়, আমাৰ অসমত কিমান? বৰ বেছি 1800-1900 টকা কুইণ্টেল হ'ব। এটা মানে দেশৰে দুটা ষ্টেট ইমান কম বেছি কেনেকৈ হয়? আমাৰ যিবোৰ মানে খেতিয়কসকল ইমান কষ্ট কৰি, ইমান হাৰে যে মেহনত কৰি, মূৰৰ ঘাম মাটিত পেলাই মেহনত কৰি ধান হেৰি কৰে, আৰু মাজৰ এই দালাল চক্ৰ, যিটো দালালে সেই কিষাণসকলৰ পৰা ৰেটটো কমাই দি ধানটো লৈ বেছি ৰেটত বিক্ৰী কৰে। ভিডিঅ'টো বনোৱাৰ এইটো উদ্দেশ্য হ'ল আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আমাৰ এগ্ৰিকালচাৰ মিনিষ্টাৰ, কৃষি মন্ত্ৰী, সিহঁতক তাৰ ওচৰলৈকে ভিডিঅ'টো যাতে পাই যায়। আমাৰ যিকোনো বস্তু, চাহে ধান হওক, মৰাপাট হওক, গেহু হওক, সৰিয়হ হওক, যিকোনো বস্তুই হওক, এটা নিৰ্দিষ্ট এটা মূল্য দিব লাগে বছৰি, কি ধানৰ ৰেটটো কুইণ্টেল হিচাপত ইমান হ'ব, গেহুৰ ইমান হ'ব, সৰিয়হৰ ইমান হ'ব, যিকোনো এটা নিৰ্দিষ্ট দামটো কৰিব লাগে। এইটোৱে মোৰ আহ্বান। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যদি ভাল লাগে। মোৰ কোনো কোনো চেলিব্ৰিটিৰ কোনো পাব্লিচিটি পাওয়ার কোনো মই ভিডিঅ'টো বনোৱা নাই, বা দৰকাৰো নাই। মই জাষ্ট ভিডিঅ'টো এইটো বনালোঁ, মই যাতে ডিউটি যাওঁ, মানে খেতিৰ বিষয়ে মই য'তেই যাওঁ সেইটো অলপ আলোচনা বিলোচনা কৰোঁ, কি কেনেকুৱা খেতিৰ ভাওটো কেনেকুৱা, কি কৰিব লাগে, কোনটো ষ্টেটত কোনটো খেতি ভাল হয়, সেইটোৰ বিষয়ে মোৰ অলপ হেঁপাহটো বেছি, সেইকাৰণে কৈ আছোঁ। আজিলৈকে এইখিনিয়ে। জয় হিন্দ, জয় অসম।